Hi, welcome to YouTube channel @education blog -T1I এই চেনেলটোলৈ সকলোকে স্বাগতম। আজি মই ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ যাক কোৱা হয় ইণ্ডিয়ান ডেমক্ৰেচিৰ কেইটামান প্ৰশ্নৰ উত্তৰ মই তোমালোকৰ ওচৰত আনিছোঁ যাতে তোমালোকৰ পৰীক্ষাত তোমালোকৰ সুবিধা হয়। সেইবাবে এই চেনেলটোলৈ সকলোৰে বাবে স্বাগতম আৰু তোমালোকক প্ৰথম ভিডিঅ'টোত ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰসমূহ দিয়া হৈছিল। আজি মই 2 পাৰ্ট বুলি কওঁতে দ্বিতীয়ৰ চমু প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ ওলাইছোঁ। আশা থাকিল এই ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিব যাতে আগুৱাই যাব পাৰোঁ এনেকুৱা ভিডিঅ' দি। ধন্যবাদ। যে চমু উত্তৰৰ প্ৰশ্ন মই ইয়াৰে প্ৰশ্নৰ এনচাৰসমূহ দিবলৈ ওলাইছোঁ। যে 1 নম্বৰতে কোৱা হৈছে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল? এনচাৰটো ইয়াতে আছে। দেখা দিছোঁ এইটো যে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠালে। বুজি পাইছা? এতিয়া আহিল 2 নম্বৰ প্ৰশ্ন। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? আনসাৰটো ইয়াত আছে। উল্লেখনীয় যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল 1935 চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি। আৰু এটা প্ৰশ্ন দিয়া হৈছে। ইয়াত 2টা প্ৰশ্ন আছে একলগত। যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? আইনখন প্ৰস্তুত কৰিছিল ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল। 3 নম্বৰ প্ৰশ্ন প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? ইয়াৰ এনচাৰটো কৈ দিছোঁ। যে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। ইয়াৰ পিছত আহিল 4 নম্বৰ প্ৰশ্ন সাৰ্বভৌম মানে কি বুজা? সাৰ্বভৌম মানে হ'ল ইয়াত দেওয়া আছে। সাৰ্বভৌম মানে হ'ল ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো
বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয় এইটো ইয়াৰ পিছত আছিল 5 নম্বৰ প্ৰশ্ন কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ এনসাৰটো মই ডাইৰেক্ট কৈ দিছো যে কোন চনৰ কিমান সংখ্যক যে 1900 এনসাৰটো ইয়াতে হৈছে 1976 চনৰ 1976 চনৰ 18 ডিচেম্বৰত আৰম্ভ হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে বা সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে 42তম ইয়াত এবাৰ আহিল 6 নম্বৰ প্ৰশ্ন অৰ্থ যুক্তৰাষ্ট্ৰ কাক বোলে অৰ্থ যুক্তৰাষ্ট্ৰ হৈছে যে ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট্য থকা সত্ত্বেও আমাৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয় ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ আছে সেইবাবে সংবিধান প্ৰণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক একাত্ম হোৱাৰ কাৰণে পণ্ডিতসকলে অৰ্থ যুক্তৰাষ্ট্ৰ বুলি কৈছে এইটোৱে তাৰ পাছত আহিল 7 নম্বৰ কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল মই এনসাৰটো কৈ দিছো 1911 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি আৰু দ্বিতীয়টো হৈছিল 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল আজি ইয়ালৈ সমাপ্ত